হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম পুলিচ লগতে ফৰেষ্ট গাৰ্ডৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল? অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1950 চনত। 1950 চনত অসম ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈছিল। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গুৱাহাটী ৰেল ষ্টেচন। অসমৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচনটোৰ নাম হৈছে গুৱাহাটী ৰেল ষ্টেচন। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লামডিং জংচন। অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম হৈছে লামডিং ৰেল জংচন। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কেইখন? বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কেইখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 35খন। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কাৰ্বি আংলং জিলা। বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? বৰ্তমান আটাইতকৈ সৰু জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দক্ষিণ চালমাৰা। বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে দক্ষিণ চালমাৰা জিলা। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হৈছিল? অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 2006 চনত। অসম গ্ৰামীণ বিকাশ বেংক 2006 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত মৰাপাটৰ কল কাৰখানা আছে? অসমৰ কোন ঠাইত মৰাপাটৰ কল কাৰখানা আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, শিলঘাট। অসমৰ শিলঘাটত মৰাপাটৰ কল কাৰখানা আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ধুবুৰী। অসমৰ ধুবুৰী জিলাত জুইশলা কাৰখানা আছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে? অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, তেজপুৰ। অসমৰ তেজপুৰত মানসিক ৰোগৰ চিকিৎসালয় আছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোন ঠাইতে সৈনিক স্কুলখন আছে? অসমৰ কোন ঠাইতে সৈনিক স্কুলখন আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি। অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি কামৰূপ মেট্ৰ' জিলা। অসমৰ কামৰূপ মেট্ৰ' জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ধুবুৰী জিলা। অসমৰ ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মাজুলী। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী মাজুলী জিলাতেই অৱস্থিত আৰু এইখন ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন হয়। অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কামৰূপ। অসমৰ কামৰূপ জিলাত আটাইতকৈ বেছি ধান উৎপাদন হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চৰাইদেউ। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটত আছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগাঁও জিলা। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিমা হাছাও জিলা। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও জিলা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি। বৰ্তমান অসমৰ ৰাজধানীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দিছপুৰ। বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম হৈছে দিছপুৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি। বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শিলচৰ। বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে শিলচৰ চহৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি।
অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম হৈছে গুৱাহাটী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নামৰূপ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত। উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বস্মাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ বস্মাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে লাচিত বৰফুকন মৈদাম অসমৰ কোন ঠাইত অৱস্থিত। লাচিত বৰফুকন মৈদাম অসমৰ কোন ঠাইত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যোৰহাট। লাচিত বৰফুকন মৈদাম যোৰহাটৰ চৰাইদেউত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ নগাঁও জিলাৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে মুগা শিল্পৰ বাবে অসমৰ কোনখন সত্ৰ বিখ্যাত। মুগা শিল্পৰ বাবে অসমৰ কোনখন সত্ৰ বিখ্যাত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চামগুৰি সত্ৰ। মুগা শিল্পৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়। অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সুমতিৰা। অলিম্পিকৰ পতাকাখনত সুমতিৰা বৰণটো দেখা নাযায়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল। ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰজেন বৰুৱা। ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শকুন্তলা। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ধৰ্ম পুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্ম পুস্তক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয়। অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মদন কামদেৱ মন্দিৰ। অসমৰ খাজুৰাহো বুলি মদন কামদেৱ মন্দিৰক কোৱা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে নাগালেণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম কি। নাগালেণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কহিমা। নাগালেণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে কহিমা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ।
নেক্সট কুৱেশ্যনটো সুধিছে সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত শ্ৰী সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি উৰিষ্যা সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰিচিং ছান নামেৰে জনা যায় তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰিচিং ছান নামেৰে জনা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি জাপানক লেণ্ড অফ দ্য ৰিচিং ছান নামেৰে জনা যায় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো খেলৰ সৈতে জড়িত ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো খেলৰ সৈতে জড়িত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ক্ৰিকেট ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি নিউয়ৰ্ক ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে ভূটান দেশৰ ৰাজধানীখনৰ নাম কি ভূটান দেশৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি থিম্ফু ভূটান দেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে থিম্ফু এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে নেপাল দেশৰ ৰাজধানী চহৰখনৰ নাম কি নেপাল দেশৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কাঠমাণ্ডু নেপাল দেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাঠমাণ্ডু এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী ক'ত আছিল নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী ক'ত আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কলকাতা নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী কলকাতাত আছিল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি শ্বিলং দিছপুৰৰ আগতে অসমৰ ৰাজধানী শ্বিলঙত আছিল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কেইখন সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ২৮খন